ছাত্ৰ ছাত্ৰীসকল, আমি যোৱা ক্লাছত অৰ্থবিজ্ঞানৰ আৰম্ভণি চেপ্টাৰটোৰ এক সৰল অৰ্থনীতি আৰু অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি অৰ্থনীতিৰ কাৰ্যকলাপৰ সংগঠন, যথাৰ্থ আৰু আদৰ্শগত অৰ্থনীতি আৰু ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ বিষয়ে আলোচনা কৰিম। তোমালোকৰ এজনী ছাত্ৰীয়ে মোক সুধিছিলে যে অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহৰ ৩ নম্বৰ সমস্যাটো তাই বুজি পোৱা নাই। সেয়েহে মই প্ৰথমে এই সমস্যাটোৰ বিষয়ে আকৌ এবাৰ আলোচনা কৰিম। যোনে বুজি পোৱা নাই তেওঁলোকে আকৌ এবাৰ শুনিবা। অৰ্থনীতিৰ কেন্দ্ৰীয় সমস্যাসমূহ মানে দেশত অৰ্থনীতি আৰম্ভ কৰিলে অৰ্থনীতিৰ কিছুমান সমস্যা আহি পৰে। সেই সমস্যাসমূহ ৩ ধৰণে আছিলে: কি উৎপাদন কৰা হয় আৰু কিমান পৰিমাণত, এই দ্ৰব্যবোৰ কেনেকৈ উৎপাদন কৰা হয় আৰু এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন বা ব্যৱহাৰ কৰা হয়। ৩ নম্বৰ পইণ্টটো আছিলে এই দ্ৰব্যবোৰ কাৰ বাবে উৎপাদন কৰা হয়, অৰ্থাৎ যিবিলাক দ্ৰব্য আমি উৎপাদন কৰিলোঁ সেই উৎপাদনসমূহ কোন শ্ৰেণীৰ মানুহৰ বাবে উৎপাদন কৰা হ'ল বা কাৰ কাৰ মাজত ভগাই দিব লাগিব, সেইটো ইয়াত বুজাইছে। ইয়াত কোন শ্ৰেণীৰ মানুহ বুলি ক'লে দুখীয়া শ্ৰেণীৰ মানুহ নে মধ্যবিত্ত শ্ৰেণীৰ মানুহ নে ধনী শ্ৰেণীৰ মানুহ আৰু তেওঁলোকক কিমান পৰিমাণকে ভগাই দিব লাগিব সেই কথাটো ইয়াত বুজোৱা হৈছে, আৰু সেইটো এটা হৈছে অৰ্থনীতিৰ সমস্যা। বুজি পাইছা? আচ্ছা, ঠিক আছে। এতিয়া আমি আমাৰ নেক্সট টপিক অৰ্থনৈতিক কাৰ্যকলাপৰ সংগঠনৰ বিষয়ে আলোচনা কৰিম। অৰ্থনৈতিক কাৰ্যকলাপৰ সংগঠনৰ প্ৰথমটো হৈছে ৩ ধৰণে ভাগ কৰিব পাৰি। প্ৰথমটো হৈছে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি, যাক সমাজবাদ বুলিও কোৱা হয়। দ্য চেণ্ট্ৰেলি প্লেনড ইকনমি। কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি কাক কোৱা হৈছে? এনে এখন অৰ্থনীতি য'ত দেশৰ অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা কাৰ্যকলাপসমূহ চৰকাৰে বা কেন্দ্ৰীয় অধিকৰ্তাই গ্ৰহণ কৰে। ইয়াত অৰ্থনীতিৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কাৰ্য বুলিলে কাক কোৱা হৈছে? দ্ৰব্য আৰু সেৱাৰ উৎপাদন, তাৰমানে কিমান পৰিমাণৰ দ্ৰব্য সেৱা উৎপাদন কৰা হ'ব, কাৰ কাৰ মাজত বিনিময় কৰা হ'ব আৰু কোনে উপভোগ কৰিব, এই সকলোবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত কোনে লয়? ইয়াত চৰকাৰে লয়। ঠিক আছে, সেইকাৰণে ইয়াক কোৱা হয় কেন্দ্ৰীয়ভাৱে, তাৰমানে কেন্দ্ৰৰ দ্বাৰা পৰিচালিত অৰ্থনীতি। ঠিক আছে, আৰু এটা কথা মন কৰিবা, ইয়াত কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিত ব্যক্তিগত খণ্ডৰ হস্তক্ষেপ নাথাকে। ব্যক্তিগত খণ্ডৰ ইয়াত স্বাধীনতা নাথাকে। বুজি পাইছা? এতিয়া কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতিৰ সুবিধা আৰু অসুবিধা কিছুমান আছে, চাই ল'বা। সুবিধা কি কৈছে? সৰ্বোত্তম কল্যাণৰ বাবে সম্পদৰ সৎ ব্যৱহাৰ কৰা হয়। যিহেতু ইয়াত চৰকাৰে এনেধৰণৰ অৰ্থনীতি চৰকাৰে পৰিচালিত কৰে, গতিকে ইয়াত কল্যাণৰ কথা সদায় চিন্তা কৰা হয় আৰু সেয়েহে সম্পদৰ সৎ ব্যৱহাৰ কৰা হয়। দ্বিতীয়তে কৈছে নিয়োগ সুযোগৰ সমান অধিকাৰ থাকে। সকলোৰে মাজত নিয়োগৰ সমান সুযোগ থাকে। অসুবিধা কোৱা হৈছে ঔদ্যোগিক উৎপাদনত ব্যক্তিগত স্বাধীনতা অনুপস্থিত। অৰ্থাৎ ইয়াত যিহেতু ব্যক্তিগত খণ্ডৰ হস্তক্ষেপ নাথাকে, সেয়েহে ঔদ্যোগিক উৎপাদনত ব্যক্তিগত স্বাধীনতা নাথাকে। দ্বিতীয়তে কোৱা হৈছে ভোক্তাসকলৰ কোনো বজাৰ সাৰ্বভৌমত্ব নাথাকে, তাৰমানে ভোক্তাসকলৰ বজাৰৰ কোনো ক্ষমতা নাথাকে। এইটো হৈছে কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি। দ্বিতীয়তে আছে বজাৰ অৰ্থনীতি, পুঁজিবাদ, দ্য মাৰ্কেট ইকনমি। ঠিক আছে, বজাৰ অৰ্থনীতি কি? বজাৰ অৰ্থনীতি সকলোবোৰ অৰ্থনৈতিক কাৰ্যকলাপ বজাৰৰ জৰিয়তে সংঘটিত হয়। তাৰমানে ইয়াত যিবিলাক অৰ্থনৈতিক কাৰ্যকলাপ আছে সকলোবোৰ বজাৰৰ জৰিয়তে ডিচিশ্যন লোৱা হয়। অৰ্থাৎ
দ্ৰব্য সেৱাৰ উৎপাদন, বিনিময়, বিতৰণ, সঞ্চয়, বিনিয়োগ ইত্যাদি সকলোবোৰ অৰ্থনৈতিক কাৰ্যসমূহ বেচৰকাৰী বা ব্যক্তিগত খণ্ডৰ সংস্থা বা উদ্যোগত পৰিচালনা কৰা হয়। ইয়াত যিবিলাক অৰ্থনৈতিক কাৰ্য আছে, যেনে দ্ৰব্য সেৱাৰ উৎপাদন, বিতৰণ, বিনিয়োগ ইত্যাদিবোৰ কোনে সিদ্ধান্ত লয়? বেচৰকাৰী খণ্ডই বা ব্যক্তিগত খণ্ডই পৰিচালনা কৰে বা সিদ্ধান্ত লয়। ইয়াত তোমাৰ কি কৈছে? চৰকাৰৰ হস্তক্ষেপ নাথাকে। আগৰটোত আছিলে ব্যক্তিগত খণ্ডৰ হস্তক্ষেপ নাথাকে, কিন্তু বজাৰ অৰ্থনীতিত কি কোৱা হৈছে? চৰকাৰৰ হস্তক্ষেপ নাথাকে। সুবিধা কি কি আছে? ঔদ্যোগিক স্বাধীনতা, ব্যক্তিসকলৰ মাজত ঔদ্যোগিক স্বাধীনতা থাকে। দ্বিতীয়তে কোৱা হৈছে সীমিত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰ কৰা হয়। অসুবিধা হৈছে সম্পদ আৰু আয় বিতৰণৰ বৈষম্যতা। সম্পদ আৰু আয় বিতৰণৰ বৈষম্যতা দেখা দিয়ে। দ্বিতীয়তে কোৱা হৈছে তীব্ৰ প্ৰতিযোগিতাৰ ফলত দুৰ্বল উদ্যোগসমূহ ব্যৱসায় ক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য হয়। যিহেতু ইয়াত ব্যক্তিগত খণ্ড থাকে, সেয়েহে ইয়াৰ উদ্যোগসমূহৰ মাজত তীব্ৰ প্ৰতিযোগিতা হয় আৰু যোনবিলাক দুৰ্বল উদ্যোগ থাকে তেওঁলোক কি হয়? ব্যৱসায় ক্ষেত্ৰ ত্যাগ কৰিবলৈ বাধ্য হয়। ঠিক আছে, এয়া হ'ল বজাৰ অৰ্থনীতি। তৃতীয়তে আছে মিশ্ৰ অৰ্থনীতি, যাক কোৱা হয় মিক্সড ইকনমি। মিশ্ৰ অৰ্থনীতি কি? মিশ্ৰ মানে মিশ্ৰণ। কাৰ মিশ্ৰিত ফল? মিশ্ৰ অৰ্থনীতি হ'ল কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি আৰু বজাৰ অৰ্থনীতিৰ মিশ্ৰিত ফল। ইয়াত তোমাৰ কেন্দ্ৰীয়ভাৱে পৰিকল্পিত অৰ্থনীতি যেনে চৰকাৰ আৰু বজাৰ অৰ্থনীতি যেনে ব্যক্তিগত খণ্ড দুয়োটাৰে হস্তক্ষেপ থাকিব। ইয়াৰ সুবিধা হৈছে, প্ৰথমটো সুবিধা হৈছে আয় আৰু সম্পদৰ সমস্যা সমাধানত গুৰুত্ব দিয়ে আৰু জীৱন নিৰ্বাহৰ মান উন্নত কৰাৰ প্ৰয়াস কৰে। দ্বিতীয়তে হৈছে ব্যক্তিগত স্বাৰ্থ, উদ্যোগ আৰু লাভ অৰ্জনৰ সুবিধাত বাধা আৰোপ কৰা নহয়। যিহেতু ইয়াত দুইটা হেৰি থাকে, চৰকাৰী খণ্ড আৰু ব্যক্তিগত খণ্ড দুইটা খণ্ডই থাকে, সেয়েহে ইয়াত ব্যক্তিগত খণ্ডকো প্ৰাধান্য দিয়া হয় বুলি কোৱা হৈছে। অসুবিধা হৈছে মুদ্ৰাস্ফীতিৰ সম্ভাৱনা দেখা দিয়ে। ইয়াত মিশ্ৰ অৰ্থনীতিত যদি চৰকাৰী ব্যয় বেছি হয় বা উৎপাদন কম হয়, তেতিয়া মুদ্ৰাস্ফীতি দেখা দিব পাৰে। দ্বিতীয়তে হৈছে বেচৰকাৰী খণ্ডই ৰাজহুৱা খণ্ডৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰ কৰে, ফলত নিজৰ উদ্যম হেৰুৱাৰ সম্ভাৱনা থাকে। অৰ্থাৎ কি কোৱা হৈছে? যদিও বা চৰকাৰী খণ্ড আৰু বেচৰকাৰী খণ্ড দুয়োটাই থাকে, কিন্তু ইয়াত চৰকাৰী খণ্ডৰ ক্ষমতা অলপ বেছি থাকে, সেয়েহে বেচৰকাৰী খণ্ডই চৰকাৰী খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এয়া হৈছে মিশ্ৰ অৰ্থনীতি। তোমালোকৰ নেক্সট টপিক আছে যথাৰ্থ আৰু আদৰ্শগত অৰ্থনীতি, যাক ইতিবাচক আৰু ঐচিতাৰ্থক অৰ্থনীতিও বুলি কোৱা হয়। তোমালোকে দুইটাই মনত ৰাখিবা, কাৰণ তোমালোকৰ কুৱেশ্যনত কেতিয়াবা যথাৰ্থ আদৰ্শগত আহে, কেতিয়াবা ইতিবাচক ঐচিতাৰ্থক বুলিও আহে। ইংলিছত কোৱা হয় পজিটিভ এণ্ড নৰ্মেটিভ ইকনমিক্স। ঠিক আছে, প্ৰথমতে চাওঁ যথাৰ্থ অৰ্থনীতি কি। অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহ কি বা কেনেকৈ কাৰ্যকৰী হৈ উঠে তাৰ আলোচনাটোৱে হৈছে যথাৰ্থ অৰ্থনীতিৰ বিশ্লেষণ। অৰ্থাৎ যথাৰ্থ অৰ্থনীতিত কি কৰা হয়? অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহ কি, যিটো তোমাৰ প্ৰকৃতাৰ্থক বিষয়, সেইটো ইয়াত দেখুওৱা হয়, কি বা কেনেকৈ কাৰ্যকৰী হৈ উঠে। ধৰা হ'ল উদাহৰণস্বৰূপে তোমালোকৰ উদাহৰণ এটা উল্লেখ কৰি দিয়া আছে, বস্তুৰ দৰ হ্ৰাস পালে ইয়াৰ ভোক্তাৰ চাহিদাৰ পৰিমাণ বৃদ্ধি হ'ব। আমি জানো যে দ্ৰব্যৰ যদি বা বস্তুৰ যদি দামটো কমি যায়, তেতিয়াহ'লে সেই বস্তুটোৰ প্ৰতি আমাৰ চাহিদা বাঢ়ে, যিটো এটা প্ৰকৃতাৰ্থক বিষয়, যিটো হয় সাধাৰণতে। আন এটা এক্সাম্পল কৈছোঁ তোমালোকক, যদি উপভোক্তাৰ আয় বাঢ়ে, যদি ইনকাম বাঢ়ে, তেতিয়াহ'লে আমাৰ কি হ'ব? উপভোগৰ পৰিমাণো বাঢ়িব। এতিয়া ধৰা হ'ল তোমালোকৰ কথাই কৈছোঁ, ধৰা হ'ল তোমালোকক ডেইলি স্কুলত আহিলে তোমালোকৰ হাত খৰচ 10 টকাকৈ দিয়ে। এতিয়া যদি তোমালোকৰ 10 টকাৰ জেগাত 20 টকা দি দিয়ে, তেতিয়াহ'লে তোমাৰ কি হ'ব? খৰচটোও বাঢ়িব। সেইটো এটা প্ৰকৃতাৰ্থক বিষয়।
ঠিক আছে। চ' যথাৰ্থ অৰ্থনীতি হৈছে এটা প্ৰকৃতাৰ্থক বিষয় য'ত কি কৰা হয় অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহ কি বা কেনেকৈ কাৰ্যকৰী হৈ উঠে তাৰ আলোচনা কৰা হয়। আনহাতে আদৰ্শগত অৰ্থনীতি কাক কোৱা হৈছে? অৰ্থনৈতিক প্ৰক্ৰিয়াসমূহৰ মূল্যায়ন বা এই প্ৰক্ৰিয়াবোৰ সমাজৰ স্বাৰ্থত বঞ্চিত হয় নে নহয় তাৰ আলোচনাই হৈছে আদৰ্শগত অৰ্থনীতিৰ বিশ্লেষণ। আদৰ্শগত অৰ্থনীতিত কি কৰা হয়? ইয়াত মূল্যায়ন কৰা হয়, অৰ্থাৎ তোমাৰ যিটো প্ৰকৃত বিষয় সেই বিষয়টো জনসাধাৰণৰ স্বাৰ্থত ভাল নে বেয়া তাক ইয়াত চালি জাৰি চোৱা হয়। ঠিক আছে, সেইকাৰণে কোৱা হৈছে ইয়াত মূল্যায়ন কৰা হয় আৰু সেইকাৰণে ইয়াক আদৰ্শগত মানে আদৰ্শ এটা দিয়ে, সেইকাৰণে ইয়াক আদৰ্শগত অৰ্থনীতি বুলি কোৱা হয়। উদাহৰণটো চাই ল'বা। সুৰা সামগ্ৰীৰ উৎপাদনৰ জৰিয়তে যদিও অৰ্থনীতিত লাভ অৰ্জন কৰিব পাৰি, কিন্তু ই জনকল্যাণৰ পৰিপন্থী হোৱা বাবে সামগ্ৰীটোৰ উৎপাদন নিয়ন্ত্ৰণ কৰা উচিত বুলি বিবেচনা কৰা হয়। অৰ্থাৎ সুৰা সামগ্ৰী উৎপাদনৰ পৰা চৰকাৰে যথেষ্ট পৰিমাণৰ লাভ অৰ্জন কৰে, কিন্তু ইয়াত কি কৰা হয় আদৰ্শগত অৰ্থনীতিত যদিও বা লাভ অৰ্জন কৰে, কিন্তু সুৰা সামগ্ৰী উপভোগৰ ফলত যিহেতু জনসাধাৰণৰ ক্ষতি সাধন হয়, সেয়েহে ইয়াত এটা মূল্যায়ন কি কৰা হৈছে যে সুৰা সামগ্ৰী উৎপাদন নিয়ন্ত্ৰণ কৰাটো দৰকাৰ, যাতে বেছি পৰিমাণৰ সুৰা সামগ্ৰী উৎপাদন কৰিব নোৱাৰে বা নালাগে আৰু যাৰ ফলত জনসাধাৰণৰ ক্ষতি সাধন নহয়। এইটো হৈছে আদৰ্শগত অৰ্থনীতি। যথাৰ্থ অৰ্থনীতিত কি কোৱা হৈছে কি বা কেনেকৈ কাৰ্যকৰী হৈ উঠে, কিন্তু আদৰ্শগত অৰ্থনীতিত কি কৰা হয় মূল্যায়ন কৰা হয়, ভাল নে বেয়া চালি জাৰি চোৱা হয়। এতিয়া যথাৰ্থ অৰ্থনীতি আৰু আদৰ্শগত অৰ্থনীতিৰ কিছুমান পাৰ্থক্য দেখিবলৈ পোৱা যায় আৰু পাৰ্থক্যসমূহ তোমালোকৰ পৰীক্ষাটো আহে, চাই লোৱা কি কোৱা হৈছে। প্ৰথমতে কোৱা হৈছে যথাৰ্থ অৰ্থনীতি হৈছে প্ৰকৃতাৰ্থক বিষয় আৰু আদৰ্শগত অৰ্থনীতি হৈছে আদৰ্শগত বিষয়ৰ লগত জড়িত। প্ৰথম পাৰ্থক্য বুজি পাইছা। দ্বিতীয়তে কোৱা হৈছে যথাৰ্থ অৰ্থনীতিত অৰ্থনৈতিক লক্ষ্যসমূহৰ মাজত নিৰপেক্ষ, তাৰমানে ইয়াত ভাল বেয়া যিহেতু চোৱা নহয়, সেইকাৰণে ভাল বেয়া দুইটাৰ মাজত নিৰপেক্ষ হয়, কিন্তু আদৰ্শগত অৰ্থনীতিত অৰ্থনৈতিক লক্ষ্যসমূহৰ মূল্যায়ন কৰা হয়, ভাল বেয়াটো মূল্যায়ন কৰা হয়। ৩ নম্বৰ কোৱা হৈছে যিহেতু ইয়াত ভাল বেয়া মূল্যায়ন কৰা নহয় যথাৰ্থ অৰ্থনীতিত, সেয়েহে ইয়াত কি কৈছে নৈতিকতাৰ ওপৰত গুৰুত্ব নিদিয়ে, কিন্তু আদৰ্শগত অৰ্থনীতিৰ মূল ভিত্তি হৈছে নৈতিকতা। উদাহৰণ এটা দিয়া হৈছে, উদাহৰণ কি কোৱা হৈছে যে যথাৰ্থ অৰ্থনীতিত চাবা ভাৰতীয় অৰ্থনীতিৰ দৰৰ স্থিতি ক্ৰমাগতভাৱে বাঢ়ি গৈ আছে। আমি জানো যে ভাৰতৰ অৰ্থনীতিত দৰৰ পৰিমাণ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে, দৰ সাধাৰণতে বাঢ়ি গৈ থাকে, এইটো এটা প্ৰকৃতাৰ্থক বিষয়। ঠিক আছে, কিন্তু আদৰ্শগত অৰ্থনীতিত কি হ'ব যে দেশখনে অৰ্থনীতিৰ দৰৰ স্থিতি নিয়ন্ত্ৰণ কৰিব লাগে, যিহেতু দৰ বাঢ়াটো তোমাৰ জনসাধাৰণৰ কাৰণে ভাল নহয়, সেয়েহে ইয়াত কি কোৱা হৈছে দেশখনে অৰ্থনীতিৰ দৰৰ স্থিতি নিয়ন্ত্ৰণ কৰাটো অতি দৰকাৰ। ঠিক আছে, বুজি পাইছা। নেক্সট টপিক হৈছে তোমালোকৰ ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি কি। ঠিক আছে, ব্যষ্টিবাদী অৰ্থনীতি কোৱা হৈছে মাইক্ৰ' ইকনমিক্স, সমষ্টিবাদী অৰ্থনীতি কোৱা হয় মেক্ৰ' ইকনমিক্স। ঠিক আছে, তো চাবা অৰ্থনীতিৰ দুটা ভাগ তোমালোকে পাইছা, ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি। ব্যষ্টিবাদী অৰ্থনীতি মাইক্ৰ' ইকনমিক্স, সমষ্টিবাদী অৰ্থনীতি মেক্ৰ' ইকনমিক্স। এতিয়া ব্যষ্টিবাদী অৰ্থনীতিৰ মাইক্ৰ' শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে, আৰু যাৰ অৰ্থ হৈছে সৰু বা ক্ষুদ্ৰ। ঠিক আছে, আনহাতে সমষ্টিবাদী অৰ্থনীতিৰ মেক্ৰ' শব্দটো গ্ৰীক শব্দ মেক্ৰছৰ পৰা আহিছে আৰু যাৰ অৰ্থ হৈছে ডাঙৰ বা বৃহৎ। মাইক্ৰছৰ অৰ্থ হৈছে সৰু বা ক্ষুদ্ৰ আৰু মেক্ৰছৰ অৰ্থ হৈছে ডাঙৰ বা বৃহৎ। এতিয়া ব্যষ্টিবাদী অৰ্থনীতি কাক কোৱা হয়? ক্ষুদ্ৰ অৰ্থনৈতিক এককসমূহৰ
আচৰণ যেনে এজন মানুহ, এটা পৰিয়াল, এখন প্ৰতিষ্ঠান বা এটা উদ্যোগৰ বিষয়ে আলোচনা কৰা হয়। ব্যষ্টিবাদী অৰ্থনীতিৰ অৰ্থ হৈছে সৰু বা ক্ষুদ্ৰ, সেয়েহে ইয়াত কোনবিলাক বিষয়ে আলোচনা কৰা হয়? অৰ্থনীতিৰ ক্ষুদ্ৰ অৰ্থনৈতিক এককসমূহ আলোচনা কৰা হয়, যেনে এজন মানুহৰ বিষয়ে হ'ব পাৰে, এটা পৰিয়ালৰ বিষয়ে হ'ব পাৰে, এখন প্ৰতিষ্ঠানৰ বিষয়ে বা এটা উদ্যোগৰ বিষয়ে ইয়াত আলোচনা হ'ব পাৰে। উদাহৰণ হৈছে চাহিদা তত্ত্ব বা উৎপাদন তত্ত্ব। আনহাতে সমষ্টিবাদী অৰ্থনীতিৰ অৰ্থ হৈছে ডাঙৰ বা বৃহৎ, সেয়েহে ইয়াত কি কোৱা হৈছে যে সমাজৰ সমষ্টিগত অৰ্থনৈতিক বিষয়সমূহ অধ্যয়ন কৰা হয়। সমষ্টিগত অৰ্থনৈতিক বিষয় বুলি ক'লে ইয়াত যেনেকৈ এজন মানুহ, ইয়াত সমষ্টিবাদী অৰ্থনীতিত হ'ব সকলো মানুহৰ বিষয়ে। ইয়াত হৈছে এটা পৰিয়াল, সমষ্টিবাদী অৰ্থনীতি হৈছে সকলো পৰিয়ালৰ বিষয়ে। ঠিক আছে। ত' ব্যষ্টিবাদী হৈছে তোমাৰ একক, কিন্তু সমষ্টিবাদী অৰ্থনীতি হৈছে সমষ্টিগত। ঠিক আছে। তো সমষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ হৈছে সম্পূৰ্ণ নিয়োগ সমস্যা, অৰ্থনৈতিক উন্নয়ন ইত্যাদি। এতিয়া ব্যষ্টিবাদী অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্য। প্ৰথমতে চাবা ব্যষ্টিবাদী অৰ্থনীতিৰ পাৰ্থক্যত কি কোৱা হৈছে। ইয়াত এজন ব্যক্তি, এটা গোট, এটা শ্ৰেণীৰ অৰ্থনৈতিক আচৰণৰ বিষয়ে আলোচনা কৰা হয়, যিটো মই আগতে বুজাই দিলোঁ। সমষ্টিবাদী অৰ্থনীতিত কি কৰা হৈছে? সমাজৰ অৰ্থনৈতিক বিষয়বোৰ আলোচনা কৰা হয়। ইয়াত এজন ব্যক্তি, ইয়াত গোটেই সমাজখনৰ বিষয়ে আলোচনা কৰা হয়। ব্যষ্টিবাদী অৰ্থনীতিত কি কৰা হৈছে? এটা নিৰ্দিষ্ট বস্তুৰ যোগান আৰু চাহিদাৰ বিষয়ে বিশ্লেষণ কৰা হয়। এটা নিৰ্দিষ্ট বস্তুৰ যোগান কিমান, চাহিদা কিমান, সেইটো যদি আমি বিশ্লেষণ কৰোঁ, তেতিয়া সেইটো কি হ'ব? ব্যষ্টিবাদী অৰ্থনীতি হ'ব। আনহাতে যদি সকলো সামগ্ৰীৰে, সকলো বস্তুৰে যদি চাহিদা আৰু যোগানৰ বিষয়ে অধ্যয়ন কৰা হয়, তেতিয়া সেইটো হ'ব সমষ্টিবাদী অৰ্থনীতি। ৩ নম্বৰ কোৱা হৈছে ব্যক্তিগত বজাৰ এখনৰ দাম আৰু বস্তুৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয়। ব্যষ্টিবাদী অৰ্থনীতিত ব্যক্তিগত এখন পাৰ্টিকুলাৰ মাৰ্কেটৰ বিষয়ে যদি আমি অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সেইটো হ'ব ব্যষ্টিবাদী অৰ্থনীতি। আৰু সমষ্টিবাদী অৰ্থনীতিত কি কৰা হয়? সাধাৰণ দৰ নিৰ্ধাৰণ কৰা হয়। আৰু যদি আমি সকলো মাৰ্কেটৰ বিষয়ে, সকলো বজাৰৰ বিষয়ে অধ্যয়ন কৰোঁ বা দৰৰ বিষয়ে অধ্যয়ন কৰোঁ, তেতিয়াহ'লে সেইটো হ'ব সমষ্টিবাদী অৰ্থনীতি। ব্যষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ কি বুলি কোৱা হৈছে? ব্যক্তিগত আয়, ব্যক্তি এজনৰ আয়ৰ বিষয়ে যদি আলোচনা কৰোঁ বা উৎপাদনৰ বিষয়ে যদি আলোচনা কৰোঁ, তেতিয়াহ'লে সেইটো হ'ব ব্যষ্টিবাদী অৰ্থনীতি। আনহাতে জাতীয় আয়, মানে গোটেই দেশখনৰ আয়ৰ বিষয়ে যদি আমি আলোচনা কৰোঁ বা দেশখনৰ উৎপাদন কিমান হৈছে সেই বিষয়ে যদি আমি আলোচনা কৰোঁ, তেতিয়াহ'লে সেইটো হৈছে সমষ্টিবাদী অৰ্থনীতিৰ উদাহৰণ। ঠিক আছে। তো ব্যষ্টিবাদী অৰ্থনীতি, সমষ্টিবাদী অৰ্থনীতি কি বুজি পাইছা? ইয়াৰ মাজৰ পাৰ্থক্যখিনিও তোমালোকে জানিব লাগিব। তো আজিলৈ এইখিনিয়ে। প্ৰথম চেপ্টাৰ তোমালোকৰ কমপ্লিট। নেক্সট ভিডিঅ'ত মই দ্বিতীয় চেপ্টাৰটো আৰম্ভ কৰিম। ঠিক আছে। ধন্যবাদ।